বন্ধুসকল, যিসকল ল'ৰাই পথাৰত ইণ্টাৰভিউ দিবলৈ যাম বুলি ভাবি আছা, সেইসকলক মই কৈছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। মই এটা এটা পাৰ্ট আপোনালোকক ডকুমেণ্টছখিনি কি লৈ যাব লাগিব, এটা এটা পাৰ্ট মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, স্ক্ৰিপ্ট কৰি নাচাব। যিহেতু আপোনালোকে তাত ইণ্টাৰভিউ দিব গ'লে ইম্পৰ্টেণ্ট ডকুমেণ্টছ সেইখিনি আপোনালোকৰ কম্পালচৰি মাষ্ট বি লাগিবই। গতিকে মই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰি দিছোঁ, যিহেতু আপোনালোকে তাত গৈ ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট নহয়। সেইবাবে মই ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ। আৰু বহুতখিনি ল'ৰাই মোক কমেণ্ট কৰি আছে, দাদা ডকুমেণ্টছখিনি কি লাগিব। গতিকে মই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণমতে বুজাই দিবলৈ চেষ্টা কৰিম, এটা এটা পাৰ্ট কৰি। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মই ডকুমেণ্টছৰ কি লাগিব, কি মেনশ্যন কৰিছে সিহঁতে, ডকুমেণ্টছ কি লাগিব সিহঁতে টোটেল মেনশ্যন কৰি দিছে। সেই মেনশ্যন কৰাৰ মই কিবাটো লগাই দিছোঁ, আপোনালোকে অলপ চাই যাব আৰু মই লগত কৈও যাম, ঠিক আছে। এক নম্বৰতে আপোনালোকক ইয়াত লিখিছে, চাওক, এজ প্ৰুফ লাগিব আপোনালোকৰ। এজ প্ৰুফ মানে আপোনালোকৰ আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID এইবোৰ থাকিলেও হৈ যাব, এজ প্ৰুফ হয়। বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, যিসকলে মেট্ৰিক পাছ হয় তেওঁলোকৰ এডমিট কাৰ্ড হ'লে হৈ যাব, ঠিক আছে। গতিকে আপোনালোকৰ ডেট অফ বাৰ্থ থকা এটা ডকুমেণ্টছ হ'লেই হৈ যাব। আপোনালোকৰ এজটো আপোনালোকক লাগিব, চাওক, 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। যদি আপোনালোকৰ বেছি হয় তেনেহ'লে তাতে একচেপ্ট নকৰিব। টোটেলি ক্লিয়াৰভাৱে মেনশ্যন কৰি দিছে 18 ইয়াৰ্ছ টু 40 ইয়াৰ্ছ। তাৰপিছত 2 নম্বৰতে কৈছে আপোনালোকে চাওক, বি নম্বৰ, আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চ মানে আপোনালোকৰ ঘৰ ক'ত হয়। এইটো মানে কি, ধৰি লওক আপোনালোকৰ এড্ৰেছটো থকা ডকুমেণ্টছ এটা লাগিব। যিহেতু স্কুল চাৰ্টিফিকেট হওক বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হওক, এই সকলোতো আপোনালোকৰ টোটেলি ডিটেইলছ থাকে। আপোনালোকৰ ঘৰ ক'ত টোটেল ডিটেইলছ থাকে। আপোনালোকে স্কুল চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট হ'লেও হৈ যাব আপোনালোকৰ। আৰু চি নম্বৰত লিখিছে সিহঁতে, চাওক, আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো কম্পালচৰি লাগিব। আপোনালোকে ওলাই লওক পুলিচ ভেৰিফিকেশ্যনটো। ইয়াতে লিখিছে নট মোৰ দেন 6 months old, মানে আপোনালোকৰ যদি পুলিচ ভেৰিফিকেশ্যনটো 6 মাহ বেছি হৈ গৈছে তেনেহ'লে আপোনালোকক একচেপ্ট নকৰিব, ঠিক আছে। মই পুলিচ ভেৰিফিকেশ্যনটো আপোনালোকক দেখাই লৈছোঁ, চাওক, এইটো দাদা হয় আমাৰে, তেখেতে যোৱাকালি ওলাই লৈছে। তেখেতৰ 2 দিনৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন হৈ গৈছে। আপোনালোকে যদি পুলিচ ভেৰিফিকেশ্যনটো যদি এতিয়াও এপ্লাই কৰি ল'ব। এপ্লাই কৰি লোৱাৰ পিছত আপোনালোকে কাগজখিনি লৈ আপোনালোকে ডাইৰেক্টলি SP অফিচত গুচি যাব। SP অফিচত, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ SP অফিচত গ'লে আপোনালোকক পুলিচ ভেৰিফিকেশ্যনটো আপোনালোকক লগে বনাই দিব। এয়া মই দেখাই দিছোঁ, চাওক, যোৱাকালি দাদাজনে বনাই আনিছে একেদিনতে, ঠিক আছে। আপোনালোকে যদি এতিয়াও পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰি ল'ব সেৱা সেতুত কৈ। তাৰপিছত 2 দিনৰ ভিতৰত আপোনালোকৰ থানাত আপোনালোকক ফোন কৰিব, থানাই, বা আপোনালোকে নিজেও খবৰ লৈ থাকিব। কাৰণ কিয়, বেছি দিন নাই, আপোনালোকৰ 4-5 দিন মাত্ৰ সময় আছে হাতত। পুলিচ থানাত আপোনালোকে খবৰ লৈ, পুলিচ থানাৰ পৰা আপোনালোকে লিখাই লৈ চিধা আপোনালোকে নিজে SP অফিচত গুচি যাব। যদি আপোনালোকে পুলিচ থানাত যদি আপোনালোকে ৰখি থাকে তেনেহ'লে আপোনাৰ ডকুমেণ্টছটো ইণ্টাৰভিউৰ আগত নাপাব। কাৰণ কিয়, আপোনালোকে নিশ্চয় জানে পঞ্চায়ত ইলেকশ্যন হ'ব গৈ আছে, চব পুলিচবোৰে অলপ ব্যস্ত থাকিব। গতিকে আপোনালোকে নিজে নিজৰ ডিষ্ট্ৰিক্টৰ SP অফিচত গুচি যায় বনাই লৈ আহিব। আৰু আপোনালোকৰ 4 নম্বৰ মানে ডি নম্বৰত আপোনালোকক কৈছে, ইয়াতে চাওক, আপোনালোকক ডি নম্বৰত কৈছে আইডেণ্টি প্ৰুফ আপোনালোকক লৈ যাব। আইডেণ্টি প্ৰুফটো আপোনালোকে ইয়াতে কি ID প্ৰুফ একচেপ্ট কৰিব, ভোটাৰ ID, আধাৰ কাৰ্ড, চাৰ্টিফিকেট ফ্ৰম ভিলেজ পঞ্চায়ত বা নহ'লে আপোনালোকে গাঁওবুঢ়াৰ পৰা চাৰ্টিফিকেট ওলাই ল'ব। এইখিনি একচেপ্ট কৰিব, ঠিক আছে। আপোনালোকে গাঁওবুঢ়াৰ পৰা কেনেধৰণে চাৰ্টিফিকেট ওলাব মই আপোনালোকক দেখাই দিছোঁ বাৰু, চাই লওক। এইটো মোৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেট হয়। যদি আপোনালোকৰ গাঁওবুঢ়া ঠাত ফৰ্মটো থাকে তেনেহ'লে কোনো ডাঙৰ কথা নহয়, কিন্তু আপোনালোকে আছামিছত ওলাই নল'ব। কিছুমান বহুতখিনি গাঁওবুঢ়া ঠাত অসমীয়াত ফৰ্মটো বনাই ৰাখে, কিন্তু অসমীয়াত আপোনালোকে নল'ব। আৰু মই যোনটো এইটো দিছোঁ আপোনালোকে চাই লওক ফৰ্মেটটো। যদি আপোনালোকক প্ৰয়োজন হয় এই চিষ্টেমত আপোনালোকে টাইপিং কৰাই, আপোনালোকে ফটো লগাই গাঁওবুঢ়া ঠাত আপোনালোকে ষ্টাম্পটো মাৰাই ল'লেই হৈ গ'ল। আৰু এইটো F নম্বৰটো চাই লওক। F নম্বৰত আপোনালোকক ইয়াতে দিছে, F নম্বৰত কৈছে কি 12 পাছপোৰ্ট চাইজ ফটো এণ্ড 4 ফটো অফ NOK, 12 কপি আপোনালোকে পাছপোৰ্ট চাইজ ফটো বনাই ল'ব। আৰু লগত 4 কপি আপোনালোকে ফুল ফটো লৈ ল'ব, গম পাইছে। ফুল ফটো লৈ ল'ব আপোনালোকে 4 কপি, আৰু লগত 12 কপি আপোনালোকে পাছপোৰ্ট চাইজ ফটো বনাই ল'ব। তাৰপিছত আপোনালোকক জি নম্বৰটো কৈছে আপোনালোকে বেংক
বেংক ডিটেইলছ আপোনালোকক লাগিব। বেংক ডিটেইলছ, SBI একাউণ্ট লাগিব, ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট লাগিব, নহ'লে কেঞ্চেলেড চেক লিভ দ্য পাছবুক। মানে যদি আপোনালোকৰ পাছবুক নাথাকিলে আপোনালোকে চেকবুক লৈ গ'লেও হ'ব, চেকবুক জমা দিলেও হ'ব। যিসকলৰ পাছবুক কিছুমানৰ নাথাকে বা বেয়া হৈ যায়, সেইসকলে চেক জমা দিলেও আপোনালোকৰ হৈ যাব। আৰু আপোনালোকৰ H নম্বৰটো কৈছে, ইয়াতে কৈছে PMJJBY। এইটো এটা প্ৰধানমন্ত্ৰীৰ ইঞ্চুৰেঞ্চ হয়। সেইটো ইঞ্চুৰেঞ্চটো নাথাকিলেও আপোনালোকৰ হ'ব। তাতে আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চটো বহুত ল'ৰাই মোক কৈ আছে, দাদা ইমান সৰহ পেকেজ হয়। প্ৰথমবাৰ যেতিয়া আমি লাইফ ইঞ্চুৰেঞ্চটো বনাম, তাতে কিছুমানৰ 3500 টকা, কিছুমানে 2400 টকা, কিছুমানৰ 2700 টকা এনেকুৱা আহিছে। এতিয়াতো যাবলৈ বহুতখিনি টকা লাগিব, আৰু লগতে ইঞ্চুৰেঞ্চটো কেনেকুৱাকৈ বনাম আৰু কম বাজেটত আছে নাই। গতিকে আপোনালোকে 1 ইয়াৰ্ছৰ খুলি ল'ব লাইফ ইঞ্চুৰেঞ্চটো। LICত আপোনালোকে 1 ইয়াৰ্ছৰ খুলিলে আপোনালোকৰ মান্থলি চিষ্টেমত খুলি ল'ব। এইটো মই আপোনালোকক দি দিছোঁ, চাওক। এইটো অল ইন ওৱান হয়, মানে এক্সিডেণ্টলি আৰু লগতে আপোনালোকৰ ডেথ হ'লেও আপোনালোকে ক্লেইম কৰিব পাৰিব, বা এক্সিডেণ্ট হ'লেও আপোনালোকে ক্লেইম কৰিব পাৰিব। এইটো এটা সৰু মিনি হয়, মাইক্ৰ' আপোনালোকে যিহেতু কিছুমানে ইঞ্চুৰেঞ্চটো চবকো দৰকাৰী হয়, বা যিসকলৰ আছে সেইখিনি কথাত ভাল কথা, যিসকলৰ নাই সেইসকলে আপোনালোকে ইঞ্চুৰেঞ্চটো খুলি লওক একেবাৰে কম পেকেজত। এইটো 1 লাখৰ পেকেজ হয়, মই যোনটো আপোনালোকক দেখাইছোঁ, চাওক স্ক্ৰীণত মই দেখাই দিছোঁ। আৰু এইটো বস্তুটো মই ইঞ্চুৰেঞ্চটো প'ষ্ট কৰি দিম। প'ষ্টত আপোনালোকে মোৰ ইউটিউবৰ প্ৰফাইলত আপোনালোকে যাই কিনে গোটেই ভিডিঅ' চাব। আগতে ভিডিঅ' দি থৈছোঁ মই, আৰু লগতে আপোনালোকে প'ষ্টখিনি চাব। প'ষ্টত মই টোটেলি প'ষ্ট কৰি দি আছোঁ এডভাৰটাইজখিনি, ঠিক আছে। গতিকে আপোনালোকে মই যোনখিনি প'ষ্ট কৰিছোঁ সেইখিনি আপোনালোকে তাৰ পৰা চাই ল'ব বা ডাউনলোড কৰি ল'ব পেকেজটো। সেই চিষ্টেমত পেকেজটো খুলি ল'ব। আপোনালোকৰ মান্থলি চিষ্টেম পেকেজ খুলিলে আপোনাৰ বেছি নালাগে। মেইন কথাটো প্ৰথমবাৰ দিবলৈ কাৰণে অসুবিধা হয় সকলোৰে। গতিকে আপোনালোকৰ এইটো পেকেজটো, মই যোনটো পেকেজ দিছোঁ, ইয়াতে মান্থলি পেকেজ খুলিলে আপোনালোকৰ 450 মানকৈ পৰে। এইটো পেকেজটো আপোনালোকে খুলি ল'ব। আপোনালোকৰ LIC এজেণ্টৰ লগত খোলাই ল'ব, বা নহ'লে আপোনালোকৰ ওচৰতে অফিচ থাকিলে অফিচৰ পৰা আপোনালোকে খোলাই ল'ব পাৰিব। আকৌ একটা দিছে লাষ্ট, এইটো আই নম্বৰত, মানে মোটামুটি আই নম্বৰত আপোনালোকক দিছে। ইয়াতে লিখিছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকে ওলাই ল'ব লাগিব। মেডিকেল চাৰ্টিফিকেট আপোনালোকে যেতিয়া ওলাব যাব, আপোনালোকে চিভিলত ওলাব যালে আপোনালোকে কি ধৰণত চাৰ্টিফিকেটটো ওলাব? আপোনালোকৰ ফিজিকেল ফিটনেছটো টোটেলি অ'কে আছে বুলি সিহঁতে ডক্টৰে লিখি দিব লাগিব। আৰু লগতে আপোনালোকৰ PP, মানে আপোনালোকৰ প্ৰেছাৰটো জোখাই ল'ব। লগতে আপোনালোকৰ প্ৰেছাৰটো যদি হাই থাকে তেনেহ'লে তাত গৈ লাভ নাই। প্ৰেছাৰ হাই হ'লে সিহঁতে একচেপ্ট নকৰে, গম পাইছে। গতিকে আপোনালোকে প্ৰেছাৰটো চেকআপ কৰাই ল'ব। আপোনালোকৰ ব্লাড গ্ৰুপটো চেকআপ কৰাই ল'ব। ব্লাড গ্ৰুপ যিসকলে জানে এনেকুৱা লিখাই ল'ব। আৰু ফিজিকেল ফিটনেছটো ধুনীয়াকৈ মেডিকেল চাৰ্টিফিকেটটো আপোনালোকক ডক্টৰে বনাই দিব। তাত কিন্তু আপোনালোকৰ প্ৰেছাৰটো জুখি কেনেহে বনাব। প্ৰেছাৰটো জোখাই কেনেহে কিমান আছে আপোনালোকৰ পাৰ্চেণ্টেজ প্ৰেছাৰৰ, সেইখিনি আপোনালোকে ধুনীয়াকৈ বনাই ল'ব। আৰু আপোনালোকৰ ব্লাড গ্ৰুপটো তাত এড কৰাই ল'ব। ডকুমেণ্টছখিনি এইখিনিয়ে মেনশ্যন কৰিছে সিহঁতে ইয়াত ন'টিফিকেশ্যনত। আপোনালোকে সকলোৱে সম্পূৰ্ণমতে ডকুমেণ্টছখিনি বনাই যাব। কাৰণ কিয়, যেতিয়া আগৰবাৰ তাত লৈছিলে বহুত কেণ্ডিডেটক ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট কৰি দিছে। আৰু ইণ্টাৰভিউৰ বিষয়ে যদি ক'বলৈ যাওঁ, চাওক, কিছুমানে বহুতে কমেণ্ট কৰি সুধিছে, দাদা ৰানিং কিমান হ'ব, বা ৰানিং হ'বনে নহ'ব। কিন্তু আগত যেতিয়া টাৱাঙত আপোনালোকৰ তাত পটাৰ ভৰ্তি হৈছিলে, তাত ৰানিং কৰিব দিয়া নাছিলে। ডাইৰেক্টলি আপোনালোকৰ ডকুমেণ্টছখিনি চাই আপোনালোকৰ মেডিকেল কৰি ডাইৰেক্টলি জইনিং কৰি দিছিলে। কিন্তু তাত বহুতখিনি কেণ্ডিডেট হোৱাৰ সম্ভাৱনা আছে, বা যিসকল কেণ্ডিডেটে বা যিসকল ল'ৰাই তাত আগৰ পৰা পটাৰত কাম কৰি আছিলে, সেইসকল ল'ৰাই মোক বহুতে ফোন কৰি জনাইছে যে বহুতে মানে কৈছে কি টাৱাঙত পোৱাটো অলপ অসুবিধা হয়। কাৰণ কিয়, কেণ্ডিডেট বেছি হয়। কাৰণ কিয়, ইণ্টাৰভিউ তাত নলয়, যিহেতু ডকুমেণ্টছ চাই আৰু মেডিকেল কৰি চিলেকশ্যন কৰি দিয়ে। আপোনালোকক মই আগৰ ভিডিঅ'টো দিছোঁ, যদি ভিডিঅ'টো চোৱা নাই চাই ল'বগৈ। মোৰ আগৰ ভিডিঅ'ত আপোনালোকৰ এতিয়া 2টা ভেন্যুত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এটা আপোনালোকৰ ডিৰাঙত হ'ব, এটা আপোনালোকৰ টাৱাঙত হ'ব। আপোনালোকে অৰুণাচল যালে, তেজপুৰ হৈ গ'লে আপোনালোকে প্ৰথমতে ডিৰাংটো পাব। ডিৰাঙত 8 তাৰিখৰ পৰা হ'ব ইণ্টাৰভিউ। আৰু লগতে আপোনালোকৰ ডিৰাঙত
আগৰবাৰ যেতিয়া লৈছিলে তাত হৈছিলে 100 মিটাৰ ৰেচ কৰিব দিছিলে। 100 মিটাৰ ৰেচ কৰিব দিওঁতে তাত মানে তেলৰ ড্ৰাম বান্ধি দিছিলে, মানে পিঠিত 25 কেজি মান ওজনৰ। সেইমতে মানে 15-20 জনকৈ দৌৰাইছিলে, তাৰে 4জন-5জনকহে ৰাখিছিলে। গতিকে আপোনালোকে অলপ জোৰ দিব। আৰু ইয়াৰ ৰানিংটো কোনো ধৰণৰ ফিক্স ৰানিং নহয়, মানে যিহেতু ইণ্ডিয়ান আৰ্মিৰ ধৰণৰ যে 1600 মিটাৰে দৌৰিব লাগিব বা ইমান টাইমত সোমাবই লাগিব, এনেধৰণৰ কোনো ইয়াতে কিবা নাথাকে। আপোনালোকৰ কেণ্ডিডেটৰ ওপৰতহে নিৰ্ভৰ কৰিব। আপোনালোকৰ যদি কেণ্ডিডেটটো বেছি হৈ গ'লে আপোনালোকক হয়তো 200 মিটাৰত দৌৰাই দিব পাৰে, বা 300 মিটাৰত দৌৰাব পাৰে, বা 500 মিটাৰত দৌৰাই দিব পাৰে, বা 1600 মিটাৰত দৌৰাই দিব পাৰে। ইয়াতে কোনো ধৰণৰ ফিক্স নাথাকে, বা আপোনালোকক ৰানিং নকৰাবও পাৰে যদি কেণ্ডিডেট হয়, সেয়াই হয়। কিন্তু মানে যে ইয়াতে দৌৰিবই লাগিব বা দৌৰাবই, এইটো কোনো ধৰণৰ ফিক্স নাথাকে পতাৰত। আৰু এই পতাৰৰ ইণ্টাৰভিউটো অল ইণ্ডিয়া বেচিছত হয়। প্ৰতিটো ৰাজ্যত যেতিয়া আপোনালোকে বেলেগত যদি ইণ্টাৰভিউ হয়, তেনেহ'লে আমাৰ অসমৰ ল'ৰাবোৰো যাই কিনে ইণ্টাৰভিউ দিব পাৰে। যিহেতু মই আগত ভিডিঅ' এটা দিছিলোঁ হিমাচল হিলছ পতাৰৰ, তাত আপোনালোকে নিশ্চয় দেখা পাইছে, মই ভিডিঅ' বনাই দিছিলোঁ। তাত আমাৰ অসমৰ বহুতখিনি ল'ৰাই এপ্লাই কৰিছিলে আৰু কল লেটাৰো আহিছিলে, কিন্তু কোনে ইণ্টাৰভিউ দিব গৈছে মই গম পোৱা নাই। কিন্তু প্ৰতিটো মানে যোনটো ভেনুতে লয়, সেই ভেনুতে আপোনালোকৰ অল ইণ্ডিয়া বেচিছতে হয়। গতিকে অলপ কেণ্ডিডেটটো বেছি হৈ যায়। এয়াই ভিডিঅ'খিনি। আপোনালোকে গোটেইবোৰ ডকুমেণ্টছবোৰ ক্লিয়াৰ কৰি ল'ব, ক্লিয়াৰ কৰিয়ে যাব, যাতে আপোনালোকে ডকুমেণ্টছৰ ৰিজেক্ট নহয়। আপোনালোকে সকলোৱে যাই কিনে চিলেকশ্যন হয়। সেইটোৱে আৰু 6 মাহ আপোনালোকে ভালকৈ তাত কাম কৰিব পাৰিব। আপোনালোকে চেলাৰীৰ কথাটো জানে, চেলাৰী ইয়াত মেনশ্যন কৰি দিছিলে। টোটেলি 18,000-ৰ পৰা 32,000লৈকে চেলাৰী হ'ব বুলি কৈছে। ভাগ থাকে, কিছুমান তাতে চাফাই কৰ্মচাৰী থাকিব, আপোনালোকৰ পতাৰত থাকিব, এনেকুৱা ধৰণৰ ভাগ আছে। আপোনালোকে আগত চিলেকশ্যন হোৱাটো চাওক, পিছত আপোনালোকে কোনটোত আপোনালোকে যাব, আপোনালোকৰ নিজৰ ডিচাইড নিজে কৰি ল'ব। মই এইটোৱে ভাবোঁ, আপোনালোকে যিখিনিয়ে যাম বুলি ভাবিছে, আপোনালোকে সকলোৱে ভালকৈ অলপ ইণ্টাৰভিউটো দিয়ক, প্ৰিপেৰেশ্যন কৰি যাওক। প্ৰিপেৰেশ্যন মানে কি আৰু, ডকুমেণ্টছখিনি ক্লিয়াৰলি কৰি যাওক। সেইখিনিয়ে মই ক'বলৈ বিচাৰিছোঁ। গতিকে আপোনালোকক আজিলৈ এৰিছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। নেক্সট ভিডিঅ' লগ পাম। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি যদি চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। এনেধৰণৰ নতুন নটিফিকেশ্যন আহি থাকিলে আমাৰ চেনেলত লৈ আহি থকা হয়। ধন্যবাদ।